তো চাওক না কিমানবোৰ কেণ্ডিডেটছৰ এইবোৰ এক্সামৰ কাৰণে ৰখি আছে। তো গাইজ ফাইনেলি SSC এক্সাম দি হৈ গ'ল। তো ইমান ধুনীয়াকৈ খেলি থকা ক্ৰিকেটখন দেখি ৰখি দিলোঁ আৰু এয়া হ'ল সম্পূৰ্ণ বালি, যিহেতু ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'ল। তো চবফালে বালি বালি। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল অংকু হিয়া। আৰু মই আহিলোঁ বৰ্তমান আজি গুৱাহাটীত, আৰু গুৱাহাটীত আহি দেখিলোঁ যি ব্ৰহ্মপুত্ৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্ৰিজ এখন নতুনকৈ নিৰ্মাণ কৰি আছে। আৰু ব্ৰিজখনৰ ওপৰৰ পৰা দেখিলোঁ যে ইমান ধুনীয়া সুন্দৰকৈ ব্ৰিজখন নিৰ্মাণ কৰি আছে, আৰু চাৰিওকাষে বালি 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 বালি। তো গাইজ গুৱাহাটীলৈ অহাৰ মেইন কাৰণটোৱে হ'ল যিহেতু মোৰ SSC GD এক্সাম চেণ্টাৰ গুৱাহাটী বৰজাৰ ইকম টাৱাৰত চেণ্টাৰ পৰিছিল, সেয়েহে ৰাতিপুৱাই এক্সাম চেণ্টাৰলৈ ৰাওনা হ'লোঁ। আৰু এয়া হ'ল জালুকবাৰী APR ট্ৰেইনিং স্কুল চেণ্টাৰ। আৰু ইয়াতে যিহেতু আজি আছাম পুলিচৰ গ্ৰেড 4 ভাইভাৰ চলি আছে, ভাবিলোঁ যোৱা ভাই মামাক মাতষাৰ লগাই যাওঁ, যিহেতু মামাৰো আজি ইয়াতে ভাইভাৰ আছে। তো চাওক আৰু। তো গাইজ ফাইনেলি আহি মই পাই গ'লোঁ, এইটোৱে হ'ল সেইটোৰ ইকম টাৱাৰ, যিটো ইকম টাৱাৰত মই SSC GDৰ এক্সাম দিম। তো চাই থাকা দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চাওক না কিমানবোৰ কেণ্ডিডেটছৰ এইবোৰ এক্সামৰ কাৰণে ৰখি আছে। তো মোৰ তাৰ মাজতে কেণ্ডিডেট হিচাপে ৰখি আছোঁ আৰু এক্সাম দিবলৈ কাৰণে, যিহেতু মোৰ এক্সাম শ্বিফ্ট আছিলে, ছেকেণ্ড শ্বিফ্ট আছিলে। তো ৰখি আছোঁ, এক্সাম মোৰ 12টাৰ পৰা ষ্টাৰ্ট হ'ব, ৰিপৰ্টিং টাইম 10:45। তো ৰখি আছোঁ আৰু ইফালে সিফালে আৰ মুখলৈ চাই তাৰ মুখলৈ চাই, কি কৰিবা আৰু। দিয়া তোমালোকে চোৱা ময়ো চাওঁ। তো গাইজ ফাইনেলি SSC এক্সাম দি হৈ গ'ল। মোৰ যিহেতু ছেকেণ্ড শ্বিফ্ট আছিলে, 12টা বজাৰ পৰা 1টা বজালৈকে আছিলে, আৰু এক্সাম দি যিহেতু হৈ গ'ল। আৰু এতিয়া বহুত বেছি মানে কি ভিৰ হয়, মই ছাইডত আহিছোঁ। আৰু এতিয়া কি আৰু চবফালে সিফালে যোৱা হৈ আছে, ময়ো তাকে যাওঁ। মই যিহেতু স্কুটি লৈ আহিছিলোঁ, আৰু স্কুটি লৈ এতিয়া যাওঁ আৰু ওলাই যাওঁ অলপ, গুৱাহাটী ঘূৰোঁ ইফালে সিফালে। তো ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু তাৰ আগতে বস্তু এটা চাই লোৱা, কৈ আছোঁ। আৰু মায়ে এনেকৈ বেগত মায়ে টিফিন, এইটো SSC GD এক্সাম চেণ্টাৰ গুৱাহাটী, আৰু এইটো হ'ল টিফিন। স্কুল টাইমৰ পৰা ধৰি লৈ আৰু এতিয়া চাকৰিৰ কাৰণে ইণ্টাৰভিউ মাৰা সময়খিনিলৈকে মায়ে কেতিয়াও টিফিনটো দিবলৈ নাপাহৰে। আৰু টিফিনত কি আছে মই এতিয়ালৈকে খুলি চোৱা নাই। তো কি হ'ব আৰু, মানে ভাল পাওঁ যি সেইটোৱেতো দিব। তো চাওঁ খুলি মায়ে কি দিছে। তো মায়ে ভৰাই দিয়া খাবলৈ কিবা কিবি অকণ খাই ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ পাৰে অকণ ফুৰোঁ বুলি ওলাই আহিলোঁ। আৰু চাই থাকক আৰু দেখাই আছোঁ কিবা কিবি অকণ। তো এয়া হ'ল মা কামাখ্যা মন্দিৰলৈ যোৱা মেইন প্ৰৱেশ দ্বাৰ। আৰু যিহেতু মই এতিয়া নাযাওঁ, তো আপোনালোকে ইয়াৰ পৰাই ভিডিঅ'টোৰ জৰিয়তে সেৱা এটা কৰি লওক। আৰু এয়াই হ'ল কামাখ্যা মন্দিৰলৈ যোৱা মেইন প্ৰৱেশ দ্বাৰ। তো ইমান ধুনীয়াকৈ খেলি থকা ক্ৰিকেটখন দেখি ৰখি দিলোঁ, আৰু ৰখি বহুত টাইম আৰু বহুত বেছি টাইমেই ৰখি চাই বহুত বেছি ভাল লাগিল ইমান ধুনীয়াকৈ যিহেতু খেলি আছে। তো আমাৰো মন যায় আৰু এনেকৈ খেলিবলৈ, ইমান ধুনীয়া এখন ফিল্ডত থাকোঁ গুৱাহাটীৰ মাজত। দিলে ছিক্স, এইটো ছিক্সে দিছিল বাৰু সেইটো সময়ত। তো চাই থাকা ভিডিঅ'টো। আৰু এয়া হ'ল লাচিত ঘাট, ব্ৰহ্মপুত্ৰৰ যিহেতু কাষতে দেখাই পোৱা যায়, এয়া লাচিত ঘাট। আৰু লাচিত ঘাটৰ এইফালে সোঁফালে যদি আমি চাওঁ, কিবা এটা ফেষ্টিভেল হৈ আছে। তো কি ফেষ্টিভেল হৈছে বোলা, তো চাই। তো সোমাই আহিলোঁ, সোমাই দেখিলোঁ লাচিত ঘাটত হৈ থকা ব্ৰহ্মপুত্ৰৰ কাৰ্নিভেল ফেষ্টিভেল, মানে এডভেঞ্চাৰ ফেষ্টিভেল আৰু। তো ব'লা। তো ধুনীয়াকৈ টিকেট লৈ তো ভিতৰত সোমাব লাগে। তো চাওঁচোন ব্ৰহ্মপুত্ৰৰ কাৰ্নিভেল ফেষ্টিভেলত ভিতৰতনো কি পায়, তো চাওঁ। আৰু এয়া হ'ল সম্পূৰ্ণ বালি, যিহেতু ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'ল। তো চবফালে বালি বালি। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ শৰাই এখন বনাইছে, তো দেখি বহুত ধুনীয়া লাগিছে। তো যাওঁ ভিতৰত, চাওঁ ভিতৰত কি আছে। তো যাওঁ আৰু। তো তোমালোকেও চাই থাকা কাৰ্নিভেল ফেষ্টিভেল কিনো আছে ভিতৰত। তো ভিতৰ সোমাই আহিলোঁ, আৰু ভিতৰ সোমাই আহি দেখিলোঁ যে ইমান ধুনীয়া পৰিৱেশ নহয়, চাৰিওকাষে বালি 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 বালি। আৰু ইমান ধুনীয়া, আৰু ৰাতি হ'লে চাগে ডিস্ক'ৰ পাৰ্টি কিবা কিবি হয়, আৰু বিভিন্ন ধৰণৰ শোৱা জুতি ল'ব পাৰি, কিবা কিবি কিনিব পাৰি। তো ব'লাচোন কি আছে চাওঁ, আৰু চাওক না কি ধুনীয়া।
তো গাইজ কম সময়ত অলপমান ঘূৰিলোঁ, তো যিহেতু বহুত বেছি কম সময় আছিলে সেয়েহে অকণমান টাইম ঘূৰিলোঁ আৰু কিবা কিবি খালোঁ আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। আৰু এয়া হ'ল জাগিৰোডৰ বীচ। আৰু জাগিৰোড পাই যদি জাগিৰোডৰ সীতা জখলাৰ সেই চাহকাপ যদি খাই নাযাওঁ জানো ভাল লাগিব। তো ব'লা সীতা জখলা চাহকাপ খাওঁ। আৰু কিহেৰে খাইছোঁ তো চোৱা। তো এয়াই হ'ল জাগিৰোডৰ সীতা জখলা স্পেচিয়েল খাৰু পিঠা আৰু চাহ। কিহে বনাই বাইদেউ এনেই কি দিয়ে এইটোত? পিঠাগুড়ি আছে, চুজি আছে, চেনি আছে, অলপ আটা আছে। অলপ আটা আছে, খাবলৈ মিঠা হয় আৰু। অলপমান জ্বলা, অলপমান মিঠা, বহুত বেছি অলপ টেষ্টি, বহুত বেছি টেষ্টি। আপোনালোকে আহিলে ট্ৰাই কৰিব এবাৰ হ'লেও। এইটো হ'ল খাৰু পিঠা, গৰম গৰম, চাটনিটো হ'ল জ্বলা আৰু এইটো হ'ল মিঠা, বহুত বেছি সোৱাদ। তো খাৰু পিঠা খাই মই বৰ্তমান আহি পালোঁহি ৰহাৰ বীজ। আৰু যদি তেনেহ'লে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব, লাইক কৰিব।